আমাৰ দলৰ এজন নেতা যিহেতু পৱন খেৰ ডাঙৰীয়া তেখেত আহিছে, তেখেতক আমি সহযোগ কৰিছোঁ। এইটো আমাৰ দায়িত্ব আৰু আমি তেখেতৰ এই সময়খিনি যিহেতু আমি ল' এবাইডিং চিটিজেন, আমি আইনক সন্মান কৰোঁ, সেইকাৰণে আইনৰ সন্মান প্ৰতি সঁহাৰি জনাই তেখেত দিল্লীৰ পৰা আহিছে আৰু যোৱাকালি তেখেতক ইয়াত যিখিনি কথা সুধিব লাগে সুধিছে আৰু আজিও মাতিছে। সেইকাৰণে আমিও আজি তেখেতক সংগ দিছোঁ যাতে আইনক যিহেতু আমি সন্মান কৰোঁ, আমি কংগ্ৰেছ পাৰ্টীয়ে, সেইকাৰণে আমি আহিছোঁ, বেলেগ কথা একো নাই। চাহৰ জুতি লোৱা নাই, এইটো ধৰক এতিয়া হোটেল এখন কি কয় থানাটোৰ ফ্ৰণ্টত কি কয় হোটেলখন আছে, বহিবলৈ জেগা এটাতো লাগিব। দিনটো যিহেতু আছোঁ আমি বহি আছোঁ আৰু মাজে মাজে চাহ একাপটো খাই আমি চাহৰ কাৰণেতো আমি বলিয়াই আৰু নহয় জানো, চাহ খাইছোঁ। নহয় এইটোতো আৰু হেৰিয়ে ক'ব, ল' উইল টেক ইট অ'ন কোৰ্চ। এইটো আমি কেনেকৈ মিছা সঁচা এতিয়া আমাৰ যিটো আদালতহে ক'ব, এইটো এতিয়া যিখিনি আছে ক'ব। আমি এটা অভিযোগ আহিছে, অভিযোগত কি আছে সেইবিলাক মই কেনেকৈ ক'ম, এতিয়া মইতো কোৱা নাই। কিন্তু কথাটো এইটো স্পষ্ট যে আমি এই কথাটোৰ ওপৰত আমি ক'ব খোজা নাই আৰু আমি তেখেতক যিহেতু তেখেত দলৰ নেতা, আমি তেখেতক সংগ দিব আহিছোঁ আৰু বাকী দলীয় আইনৰ যি কথাখিনি আছে, আইনৰ গতভাৱে আমাৰ উকিল আছে, এডভকেট আছে, পৱন খেৰ ডাঙৰীয়া, তেখেতলৈ ক'ব। আমাক এইটোৰ ওপৰত সুধি থাকিলে আমাৰ কোনো হেৰি নাই, তাৰমানে আপোনালোকে এনেই সময়টো আৰু আপোনালোকৰ চেনেলৰ জিবিহে ক্ষতি হ'ব। সেইকাৰণে আমি আপোনালোকে জানিলেও আমি নকওঁ, ক'ব নোৱাৰোঁ কাৰণ আমি অথৰাইজ নহয়। মই কি ক'ম এতিয়া, একদম আপুনি আমাক এতিয়া কি কয় কিবা এটা উলিয়াব বিচাৰি আছে, আমি নকওঁ, এইটো কৈছোঁ নকওঁ আৰু। আমাৰ দলৰ এজন নেতা যিহেতু পৱন খেৰ ডাঙৰীয়া তেখেত আহিছে, তেখেতক আমি সহযোগ কৰিছোঁ। এইটো আমাৰ দায়িত্ব আৰু আমি তেখেতৰ এই সময়খিনি যিহেতু আমি ল' এবাইডিং চিটিজেন, আমি আইনক সন্মান কৰোঁ, সেইকাৰণে আইনৰ সন্মান প্ৰতি সঁহাৰি জনাই তেখেত দিল্লীৰ পৰা আহিছে আৰু যোৱাকালি তেখেতক ইয়াত যিখিনি কথা সুধিব লাগে সুধিছে আৰু আজিও মাতিছে। সেইকাৰণে আমিও আজি তেখেতক সংগ দিছোঁ যাতে আইনক যিহেতু আমি সন্মান কৰোঁ, আমি কংগ্ৰেছ পাৰ্টীয়ে, সেইকাৰণে আমি আহিছোঁ, বেলেগ কথা একো নাই। চাহৰ জুতি লোৱা নাই, এইটো ধৰক এতিয়া হোটেল এখন কি কয় থানাটোৰ ফ্ৰণ্টত কি কয় হোটেলখন আছে, বহিবলৈ জেগা এটাতো লাগিব। দিনটো যিহেতু আছোঁ আমি বহি আছোঁ আৰু মাজে মাজে চাহ একাপটো খাই আমি চাহৰ কাৰণেতো আমি বলিয়াই আৰু নহয় জানো, চাহ খাইছোঁ। নহয় এইটোতো আৰু হেৰিয়ে ক'ব, ল' উইল টেক ইট অ'ন কোৰ্চ। এইটো আমি কেনেকৈ মিছা সঁচা এতিয়া আমাৰ যিটো আদালতহে ক'ব, এইটো এতিয়া যিখিনি আছে ক'ব। আমি এটা অভিযোগ আহিছে, অভিযোগত কি আছে সেইবিলাক মই কেনেকৈ ক'ম, এতিয়া মইতো কোৱা নাই। কিন্তু কথাটো এইটো স্পষ্ট যে আমি এই কথাটোৰ ওপৰত আমি ক'ব খোজা নাই আৰু আমি তেখেতক যিহেতু তেখেত দলৰ নেতা, আমি তেখেতক সংগ দিব আহিছোঁ আৰু বাকী দলীয় আইনৰ যি কথাখিনি আছে, আইনৰ গতভাৱে আমাৰ উকিল আছে, এডভকেট আছে, পৱন খেৰ ডাঙৰীয়া, তেখেতলৈ ক'ব। আমাক এইটোৰ ওপৰত সুধি থাকিলে আমাৰ কোনো হেৰি নাই, তাৰমানে আপোনালোকে এনেই সময়টো আৰু আপোনালোকৰ চেনেলৰ জিবিহে ক্ষতি হ'ব। সেইকাৰণে আমি আপোনালোকে জানিলেও আমি নকওঁ, ক'ব নোৱাৰোঁ কাৰণ আমি অথৰাইজ নহয়। মই কি ক'ম এতিয়া, একদম আপুনি আমাক এতিয়া কি কয় কিবা এটা উলিয়াব বিচাৰি আছে, আমি নকওঁ।